নমস্কাৰ স্বাগতম জনাইছো দুপৰৰ শিৰোনামলৈ ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আজি দেশে পালন কৰিলে ৭০ সংখ্যক গণৰাজ্য দিৱস দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মাটামেলা সিৰিল ৰামাফোছাই অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় ২২খন ৰাজ্যৰ প্ৰতীকপট অসমৰ প্ৰতীকপট হিচাপে উজ্বলি উঠিল শুৱালকুছিৰ বস্ত্ৰশিল্প বিভিন্ন ৰাজ্যৰ প্ৰতীকপট আৰু নৃত্য গীতেৰে আপ্লুত কৰিলে ৰাজপথত সমবেত হাজাৰ হাজাৰ লোকক অনুষ্ঠানত স্থল বায়ু আৰু নৌসেনাই শক্তি প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন দুঃসাহসিক কাৰ্যত আপ্লুত হৈ পৰে উপস্থিত সকলো ২২খন ৰাজ্যৰ প্ৰতীকপট উজ্বলি উঠিল দেশৰ ঐক্য সংহতি ঐতিহ্য সকলো আজি প্ৰতিফলিত হল ৰাজপথত পেৰেড গ্ৰাউণ্ডত উজ্বলি উঠিল অসমৰ প্ৰতীকপট সোণালী সূতাৰ দেশ জাতিৰ পিতা মহাত্মা গান্ধীয়ে সোণালী সূতাৰ দেশ আখ্যা দিয়া শুৱালকুছিৰ বস্ত্ৰশিল্প আজি উজ্বলি উঠিল ৰাজপথত এয়া অসমৰ প্ৰতীকপট অসমবাসীৰ গৌৰৱান্বিত কৰি এনেদৰে প্ৰতীকপট উজ্বলি উঠিল বস্ত্ৰশিল্প শুৱালকুছিৰ বস্ত্ৰশিল্প কেনেদৰে প্ৰতীকপটত প্ৰতিফলিত কৰা হল ৰাজপথত মহাত্মাই হাসি বোলে ৰাম ৰহিম বান্ধ ৰাম ৰহিম একেলগে একে সঙ্গে বান্ধৱ পাতিম হায় হায় ৰাম ৰহিম হায় হায় ৰাম ৰহিম মহাত্মাই হাসি বোলে কৃষ্ণ কৰিম বান্ধ শিৱ ইব্ৰাহিম দুয়ো একেজন হৰি কাকনো দুখিম হায় হায় ৰাম ৰহিম আল্লাহ ৰাম ৰহিম মহাত্মাই হাসি বোলে গীতাকে শুনিম বান্ধ বেদকে শুনিম শুনি পিছে কোৰাণৰো আয়াতক বুজিম হায় হায় ৰাম ৰহিম আল্লাহ ৰাম ৰহিম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৭০ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ কিছু মুহূৰ্ত আমি দেখুৱাইছো এই মুহূৰ্তত দেশৰ শৌৰ্য বীৰ্যক প্ৰতিফলিত কৰি ৭০ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় আড়ম্বৰপূৰ্ণভাৱে সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল হৈ পৰিল দিল্লীৰ ৰাজপথ এই অমৰ জোৱানলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা মুহূৰ্তৰ কিছু দৃশ্য ভাৰতৰ ভৌগোলিক অখণ্ডতা ভাৰতৰ সুৰক্ষাৰ নিয়োজিত বায়ুসেনা স্থলসেনা আৰু নৌসেনাই সামৰিক কলা কৌশল প্ৰদৰ্শন কৰিলে আজি দিল্লীৰ ৰাজপথত এয়া স্থলসেনাৰ সামৰিক কুচকাৱাজ সকলোকে আপ্লুত কৰি তুলিলে আজি গণৰাজ্য দিৱসৰ পেৰেড গ্ৰাউণ্ডৰ পৰাই বিশ্ববাসীলৈ যেন এক বাৰ্তা প্ৰেৰণ কৰিলে দেশে সুৰক্ষাৰ ক্ষেত্ৰত কিমান শক্তিশালী আমাৰ দেশ এয়া স্থলসেনা আৰু তাৰ পিছতে বায়ুসেনাই বিভিন্ন আকাশমাৰ্গত হেলিকপ্টাৰেৰে প্ৰদৰ্শন কৰিলে বিভিন্ন কুচকাৱাজ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে এই বিশেষ কলা কৌশলে comprising 3C versatile tactical transport aircraft led by Group Captain S. Gopi Mohan. Can see them flown by Group Captain Pradeep Batra, the lead aircraft, and the Sukhoi 30s being flown by Wing Commander Amit Sharma and Wing Commander Adichari. Manu ki command Wing Commander Tushar Kaduskar और Squad Leader Akshay Agrawal के हाथों আৰু ইয়াত দৃষ্টিনন্দন দৃশ্য দেখি প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিল উপস্থিত হাজাৰ হাজাৰ লোক অভ্যাগত সকলো আপ্লুত হৈ পৰিলে বিশেষ দৃষ্টিনন্দন দৃশ্য প্ৰত্যক্ষ কৰি আৰু তাৰ সমান্তৰালকৈ নৌসেনা বাহিনীও বিভিন্ন কলা কৌশল কুচকাৱাজ প্ৰদৰ্শন কৰে উপস্থিত দৰ্শকৰ সন্মুখত আৰু পৰমবীৰ চক্ৰ সন্মান আগবঢ়োৱা হয় লেঞ্চ নায়ক কেইবাগৰাকীও সুদক্ষ জোৱানলৈ এই বিশেষ সন্মান আগবঢ়োৱা হয় লেঞ্চ নায়ক নাজিৰ আহমেদ ওৱানীলৈ এই সন্মান মৰণোত্তৰভাৱে এই সন্মান আগবঢ়োৱা হয় আমি পুনৰ দেখুৱাইছো অমৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল 22খন ৰাজ্যৰ প্ৰতীক পতক লৈ বিশেষকৈ অসমবাসী অতি আগ্ৰহেৰে বাট চাই ৰৈছিল সেই বিশেষ দৃশ্য উপভোগ কৰিবলৈ আমি পুনৰবাৰ আগবঢ়াইছো সেই দৃশ্য অসমবাসী গৌৰৱান্বিত কৰি মহাত্মা গান্ধীয়ে সোণালী সূতাৰ দেশ আখ্যা দিয়া শুৱালকুছিৰ বস্ত্ৰশিল্পক প্ৰতীক পটত এনেদৰে প্ৰতিফলিত কৰা হ'ল আজিৰ এই বিশেষ দিনটোত The tableau from Assam. The topic Gandhiji in Assam. মহাত্মায় হাসি বলে রাম রহিম বান্ধ রাম রহিম একেলগে একে সঙ্গে বান্ধব পাতিম হায় হায় রাম রহিম হায় হায় রাম রহিম মহাত্মায় হাসি বলে কৃষ্ণ করিম বান্ধ শিব ইব্রাহিম দুয়ো একেজন হরি কাকনু দুহিম হায় হায় রাম রহিম আল্লাহ রাম রহিম মহাত্মায় হাসি বলে গীতাকে গুনিম বান্ধব বেদকে গুনিম শুনি পিছে কোরআনৰো আয়াতক বুজিম হায় হায় রাম রহিম আল্লাহ রাম রহিম হায় হায় রাম রহিম আৰু সুধাকণ্ঠৰ গীতত সত্ৰীয়া নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে উপস্থিত হাজাৰ হাজাৰ লোকৰ আৰু এনেদৰে আড়ম্বৰপূৰ্ণভাৱে 70 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিলে সমগ্ৰ দেশবাসীয়ে 1950 চনত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল আৰু 26 জানুৱাৰী এই ঐতিহাসিক দিনটোৰ আজি গৌৰৱ উজ্জ্বল 70 বছৰ আৰু আজি এনেদৰে আড়ম্বৰপূৰ্ণভাৱে সকলোৱে উদযাপন কৰিলে 70 সংখ্যক গণৰাজ্য দিৱস দেশবাসীৰ স্বাভিমান গৰিমা গৌৰৱ বিজড়িত এই দিনটোত সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অতি উলহ মালহেৰে উদযাপন কৰা হ'ল গণৰাজ্য দিৱস আমি ৰাজ্যিক প্ৰেক্ষাপটৰ কিছু পৰিৱেশ আপোনালোকৰ বাবে আগবঢ়াম এই মুহূৰ্তত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় 70 সংখ্যক গণৰাজ্য দিৱস ইয়া খানাপাৰা দৃশ্য গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যপাল মুখীয়ে সেনাবাহিনী শিক্ষাৰ্থী স্কাউট এণ্ড গাইড এনচিচিৰ পেৰেডত অভিবাদন গ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে ইয়াৰ উপৰিও ৰাজ্যৰ প্ৰতিখন জিলা আৰু সদৰতো উত্তোলন কৰা হয় জাতীয় পতাকা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে হেলিকপ্টাৰেৰে পুষ্পবৃষ্টিৰ নান্দনিক দৃশ্য পৰিলক্ষিত হ'ল আৰু তাৰ পিছতে ৰাজ্যবাসীক সম্বোধন কৰি বিকাশৰ জয়গান গালে ৰাজ্যপাল জগদীশ মুখীয়ে আগবঢ়াইছো ৰাজ্যপাল জগদীশ মুখীৰ ভাষণৰ কিয়দ অংশ देश के 70वें गणतंत्र दिवस के इस पावन अवसर पर असम एवं देश के समस्त नागरिकों को हार्दिक शुभकामनाएं अर्पित करता हूं। हमारा भारत विश्व का सबसे बड़ा लोकतंत्र है। इतने बड़े देश में जहां भाषा, पंथ, मान्यताओं और परंपराओं की इतनी विविधता हो, वहां देश को एक सूत्र में बांधती है हमारी आधारभूत सांस्कृतिक समरसता और हमारा संविधान। आज देश का हर नागरिक हर्ष और उल्लास के साथ गणतंत्र दिवस मना रहा है। आइए इस शुभ अवसर पर हम अपने संविधान निर्माताओं के प्रति कृतज्ञता व्यक्त करें, जिनके ज्ञान, अनुभव और दूरदृष्टि के कारण हम ऐसी व्यवस्था का निर्माण कर पाए हैं जिसमें बिना भेदभाव के, बिना भय या पक्षपात के देश का हर नागरिक अपनी स्वतंत्र सत्ता को अनुभव करता है, अपनी आशा आकांक्षाओं को पूरा करने का यत्न करता है। इस शुभ दिन हम आजादी के उन दीवानों का भी स्मरण करें, उन्हें अपनी भावभीनी श्रद्धांजलि दें जिनके अथक प्रयासों और बलिदानों से हमें हमारी स्वतंत्रता मिली। आज वह अवसर है जब हम फिर एक बार अपनी स्वतंत्रता, अपनी व्यवस्था, अपने संविधान का मूल्य जानें, उसके महत्व को स्वीकारें और अपनी समस्त शक्तियां देश को और समृद्ध एवं सशक्त करने में झोंक दें। आज देश तेजी से आगे बढ़ रहा है। प्रधानमंत्री श्री नरेंद्र मोदी जी के नेतृत्व में हम विकास की नई ऊंचाइयों को छू रहे हैं। अंतर्राष्ट्रीय जगत में भारत की अलग पहचान बन रही है।
और दुनिया भारत की तरफ आशा और विश्वास के साथ देख रही है। यह भारत एक नया भारत है जिसके सपने बड़े हैं, हौसले बुलंद हैं, इरादे मजबूत हैं, जो अपने अतीत के प्रति सजग तो है और अपनी विरासत पर गर्व भी करता है, लेकिन जिसकी दृष्टि भविष्य पर टिकी है, एक स्वर्णिम, उज्जवल और गौरवशाली भविष्य पर। ऐसा भविष्य जो हम मिलकर रचेंगे अपने श्रम से, अपनी प्रतिभा से, अपने विश्वास से। देश का पूर्वोत्तर इस नए भारत को नई गति देने वाला नया इंजन है। प्रधानमंत्री जी इस बात को दोहराते हैं कि अगर देश को और तेज गति से विकास करना है तो देश के पूर्वी और पूर्वोत्तर भाग को दोगुनी नहीं, चौगुनी रफ्तार से आगे बढ़ना होगा। আৰু খানাপাৰাত আয়োজিত ৭০ সংখ্যক গণৰাজ্য দিৱসৰ মাৰ্চ ফাষ্ট আৰু বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালকৈ আছিল এক আকৰ্ষণীয় অনুষ্ঠান। অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ সুন্দৰ প্ৰতিফলন ঘটিল খানাপাৰাৰ বাকৰিত। গণৰাজ্য দিৱসৰ এই বিশেষ অনুষ্ঠানত আগবঢ়াইছো সাংস্কৃতিক অনুষ্ঠানৰ কিছু দৃশ্য।
আৰু এনেদৰে অসমৰ কৃষ্টি সংস্কৃতিৰ বৰ্ণিল সমাহাৰ ঘটিল খানাপাৰাৰ কেন্দ্ৰীয়ভাৱে উদযাপিত ৭০ সংখ্যক গণৰাজ্য দিৱসত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই এতিয়ালৈকে আমি প্ৰায়বোৰ ডিষ্ট্ৰিক্টৰে খবৰ পাইছোঁ আৰু আটাই জিলাতে এতিয়ালৈকে বৰ সুন্দৰভাৱে গণৰাজ্য দিৱস পালন কৰা হৈছে আৰু যথেষ্ট সংখ্যক ৰাইজে অংশ লৈছে লগতে অন্যান্য যিবিলাক পেৰেড আছিলে বা যিবিলাক ড্ৰিল আছিলে সেই আটাইবোৰ সুকলমে পাৰ হৈছে আৰু ক'তো তেনেকুৱা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ আমালৈ অহা নাই আৰু মই ভাবোঁ যে ৰাইজে সৰ্বান্তকৰণে আজিৰ প্ৰগ্ৰামবিলাকত অংশ লৈছে আৰু আমাৰ যিবিলাক ডিউটি আছিলে পুলিচৰ ডিউটি সেইবিলাক চলিয়ে থাকিব কিন্তু মই অসমৰ ৰাইজকো ধন্যবাদ দিছোঁ যাতে অতি শান্তি শৃংখলা ৰাখি গোটেই প্ৰগ্ৰামবিলাক সুকলমে পাৰ কৰিছে আৰু মই আটাইকে ধন্যবাদ দিছোঁ ভূপেন দাক যি মুহূৰ্ততে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ভাৰত ৰত্ন মৰণোত্তৰভাৱে সেই সন্মান প্ৰদান কৰা হৈছে বুলি ঘোষণা হ'ল সেই মুহূৰ্ততে অসমবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত পৰিণত হ'ল আৰু এই কাম সম্পূৰ্ণ কৰাৰ বাবে মই ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমবাসীৰ হৈ প্ৰত্যেকগৰাকী অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা অসমীয়া ব্যক্তি অসমবাসীৰ ৰাইজ আজি বিশেষভাৱে আনন্দিত হৈছে গৌৰৱান্বিত হৈছে আমি ভূপেন দাক সকলোৱে হৃদয়ত ৰাখিছোঁ ভক্তিভাৱেৰে ভূপেন দা আমাৰ হিয়াৰ আমঠু আৰু সেইবাবে মই ভাবোঁ যে এইবাৰৰ যি গণৰাজ্য দিৱস এইটো অসমবাসীৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ আৰু এই বাতৰি আমাক সকলোকে আনন্দিত কৰিছে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভূপেন দা য'তেই আছে তাতেই যেন ভূপেন দা শান্তিৰে থাকক আৰু ভূপেন দাৰ পৰা আমি অসমবাসীয়ে আশীৰ্বাদ বিচাৰিছোঁ যে আগন্তুক দিনত যেন অসমৰ বুকুত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে ভূপেন দাৰ ভাষাৰে মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে যেন সকলোৱে মিলাপ্ৰীতি জীয়াই থাকোঁ তাৰ বাবে যেন আমাক শক্তি ভক্তি জ্ঞান বুদ্ধি বল প্ৰদান কৰে এইখিনি আশীৰ্বাদ ভূপেন দাৰ পৰা আমি বিচাৰিছোঁ আনহাতে মৰিগাঁৱত পতাকা উত্তোলন কৰে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ কিয়দ অংশ আগবঢ়াইছোঁ আমাৰ ৰাজ্যখন বাংলাদেশ পাকিস্তানৰ ওচৰলৈ যাব লাগে সেই সময়ৰ মুছলিম লীগ কৰা লোকসকলৰ মনত যি ধাৰণা আছিল সেই ধাৰণা যেন আজিও আমি সমূলঞ্চে নিপাত কৰিব পৰা নাই অসমৰ 14খন জিলাৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনে আমাক সোঁৱৰাই দিয়ে যে সেই প্ৰত্যাহ্বান আজিও সজীৱ আৰু সেই প্ৰত্যাহ্বানক মোকাবিলা কৰিবলৈ আজিও আমি সাহসেৰে থিয় হৈ থাকিব লাগিব গোপীনাথ বৰদলৈ সেই সাহসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া NDA চৰকাৰ হৈছিল তেখেতক ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিছিল আজিৰ দিনটো আমাৰ বাবে তেনে এক আনন্দৰ দিন যোৱাকালি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পুনৰ এবাৰ NDA চৰকাৰে অসমৰ হিয়াৰ আমঠু অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গায়ক গীতিকাৰ দাৰ্শনিক আৰু চিন্তাবিদ ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী বিশিষ্ট চিন্তা নায়ক নানাজী দেশমুখ আৰু ডক্টৰ ভূপেন হাজৰিকাক যোৱাকালি ভাৰত ৰত্ন গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰাৰ যি সিদ্ধান্ত ললে সেই সিদ্ধান্তই অসমৰ ৰাইজৰ
অসমৰ জনগণৰ হৃদয় আকৌ এবাৰ স্পৰ্শ কৰি থৈ গ'ল। আৰু ইফালে ডিব্ৰুগড়ত উদযাপিত গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰে শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে। শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পতাকা উত্তোলন কৰে শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে। আনহাতে গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ এক বিশেষ কাৰ্যসূচী এই মুহূৰ্তত দেখুৱাইছো আমি টিভিৰ পৰ্দাত। পতাকা উত্তোলন কৰাৰ পিছতে মিঠাই বিতৰণ কৰে সেনাসকলৰ মাজত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে। দেশৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰা, ঘৰৰ পৰা বহু যোজন নিলগত থকা, পৰিয়ালৰ পৰা বহু দূৰত আঁতৰত থকা এইসকল জোৱানে অহৰ্নিশে দেশ মাতৃৰ সেৱা আগবঢ়াই আহিছে আৰু এই জোৱানসকলক উৎসাহিত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মিঠাই বিতৰণ কৰি আজি কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপন কৰে। আৰু এবাৰ মহানগৰীৰ ৰাজপথৰ এক দৃশ্য দেখুৱাম। ৭০ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে মহানগৰীত ভিন্টেজ কাৰ ৰেলীৰ আয়োজন। হেৰিটেজ অটোমোবাইল এছ'চিয়েশ্যন অব আছামৰ উদ্যোগত মহানগৰীত এই ভিন্টেজ কাৰ ৰেলী। মহানগৰী দীঘলী পুখুৰী পাৰত প্ৰদৰ্শনী দেখুৱাৰ পিছতে মহানগৰীত এপাক প্ৰদৰ্শন কৰা হয় এই ভিন্টেজ কাৰ ৰেলী। সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এই ভিন্টেজ কাৰ ৰেলীয়ে। মহানগৰবাসীৰ এসময়ৰ আভিজাত্যৰ প্ৰতীক বিভিন্নজনৰ চোতাল পদূলিমুখ শুৱনি কৰা এই ভিন্টেজ কাৰসমূহ আজি গণৰাজ্য দিৱস উপলক্ষে মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল। এক বিশেষ ৰেলীৰ আয়োজন কৰা হ'ল গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি। আগবঢ়াইছো আমাৰ জ্যেষ্ঠ সাংবাদিক অনিত প্ৰতিম বৰুৱাৰ বিশেষ প্ৰতিবেদন। পোনপ্ৰথমে সমূহ নিউজ 18 দৰ্শকক গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু মই আছোঁ দীঘলী পুখুৰী পাৰত, আৰু দীঘলী পুখুৰী পাৰত মই আজি এনে কিছুমান দৃশ্য নিউজ 18 দৰ্শকসকলক দেখুৱাম, এনে কিছুমান গাড়ী দেখুৱাম, যি গাড়ী আচলতে আপোনালোকে কেৱল চিনেমাত পুৰণি দিনৰ যিসমূহ চিনেমা আছিলে সেই চিনেমাসমূহত আপোনালোকে দেখা পায়। প্ৰথমে আহিছোঁ এই গাড়ীখনলৈ। এইখন এখন জীপ, খুব সুন্দৰ। এয়া এই গাড়ীসমূহ আচলতে প্ৰত্যেকখন, আৰু কেৱল এইখনে নহয় আৰু আছে, মই সমান্তৰালকৈ সকলোখিনি গাড়ী দেখুৱাম। এই গাড়ীসমূহ বহু পুৰণি, প্ৰায় 1970 চনৰ 1980 চনৰ এনেধৰণৰ গাড়ীসমূহ আছে। এই গাড়ীখনৰ মই দৃশ্য দেখুৱাবলৈ আপোনাক যত্ন কৰিম। ইয়াত বিভিন্ন ধৰণে তেওঁলোকে সজাই পৰাই ৰাখিছে। আচলতে এই গাড়ীসমূহ বৰ্তমান সময়ত কেৱল 15 আগষ্টৰ দিনা বা 26 জানুৱাৰীৰ দিনাহে এই গাড়ীসমূহ উলিয়াই অনা হয়, আৰু এই গাড়ীসমূহ আজি ইয়াত দীঘলী পুখুৰী পাৰত প্ৰদৰ্শন কৰা হৈছে। হেৰিটেজ অটোমোবাইল এছ'চিয়েশ্যন অফ আছামৰ জৰিয়তে এনেধৰণৰ এক প্ৰদৰ্শনীৰ আয়োজন কৰিছে, যি ভিন্টেজ কাৰসমূহ বা ক্লাছিক কাৰ, ভিন্টেজ কাৰৰ এই গাড়ীসমূহ এনেধৰণে তেওঁলোকে আজি প্ৰদৰ্শনী কৰিছে। আৰু কিছু সময় পিছতে ইয়াৰ পৰা এইসমূহ যি ভিন্টেজ কাৰ আছে তেওঁলোকৰ এটা ৰেলী ইয়াৰ পৰা বাহিৰ কৰা হ'ব। এই গাড়ীখন যদি মই দেখুৱাওঁ, এইখন হৈছে পুৰণি দিনৰ মাৰ্চিডিজ। এটা সময়ত যদি নিউজ 18 দৰ্শকসকলে যদি মন কৰে, অমিতাভ বচ্চনৰ এখন পুৰণি চিনেমাত এনেধৰণৰ এখন মাৰ্চিডিজ গাড়ী ব্যৱহাৰ কৰিছিলে। সেই চিনেমাখনৰ নাম আছিলে ডন। সেই ডনখনত এনেধৰণৰ কিছুমান গাড়ী আমি দেখা পাইছিলোঁ, যি গাড়ীসমূহ আচলতে বহু পুৰণি। এনেধৰণৰ গাড়ীসমূহ বৰ্তমান সময়ত যদিও মহানগৰীৰ ৰাজপথত চলাচল কৰা দেখা নাপায়, কিন্তু 26 জানুৱাৰী বা 15 আগষ্টৰ দিনা এনেধৰণৰ গাড়ী উলিয়াই আনে। এইবিলাক বহু পুৰণি গাড়ী, 1950 চনৰ গাড়ী। কাৰণ নাম্বাৰ প্লেট যদি আমি চাওঁ, নাম্বাৰ প্লেট দেখিলে গম পাব RND 3050 ভিন্টেজ ৰিবিল্ড বুলি লিখা হৈছে। এই মাৰ্চিডিজ গাড়ী বহু পুৰণি, ইয়াত লিখা আছে মাৰ্চিডিজ। গতিকে এনেধৰণৰ বহু পুৰণি গাড়ী আছে। মই এই গাড়ীখন দেখুৱাওঁ। এইখনো সাধাৰণতে এইবোৰ গাড়ী আমি চিনেমাৰ যিসমূহ পুৰণি চিনেমা আছে সেই চিনেমাসমূহত দেখা পাওঁ, কিন্তু এতিয়াও বৰ্তমানো খুব সুন্দৰভাৱে মেইনটেইন কৰি ৰাখিছে ইয়াৰ যিসকল গ্ৰাহক আছে, গ্ৰাহকসকলে ইয়াৰ যিসকল গৰাকী আছে, গৰাকীয়ে খুব সুন্দৰভাৱে ৰাখিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান। আপোনাৰ এই গাড়ীখন মই দেখা পাইছোঁ, প্লাই মাউণ্ট। এই গাড়ীখনৰ অকণমান বৈশিষ্ট্য অকণমান ক'ব নেকি, কেনেধৰণৰ? দিছ ইজ ইংলিছত ক'ম নে অসমীয়াত ক'ম? দিছ ইজ Chevrolet Plymouth 1957. This was earlier of Maharaja of Darbhanga, Maharani of Darbhanga. There are the logos of Maharani Darbhanga. You can see this logo. These are the logos of Maharani Darbhanga. This car
It's been well maintained and it's sealed till now. এতিয়ালৈকে ইয়াৰ ইঞ্জিন খোলা হোৱা নাই, গিয়াৰবক্স খোলা হোৱা নাই, একো খোলা হোৱা নাই, নট ইভেন বডিৰ কাম হোৱা নাই। এতিয়ালৈকে গাড়ীখন চিল্ড হৈ আছে একদম অৰিজিনেল কণ্ডিশ্যনত। আৰু আমাৰ মটৰটো এইটোৱে যে আমি আজি ইয়াতে যি ৰেলীটো উলিয়াইছোঁ, এই ৰেলীটোৰ দ্বাৰাই ৰাইজক সচেতন কৰিব বিচাৰিছোঁ যে যদি কাৰোবাৰ তাত এনেকুৱা পুৰণা গাড়ী আছে, এইটো বহুতে স্ক্ৰেপত দি দিলে, বহুত গাড়ী বাহিৰত গুচি গ'ল, কিন্তু গাড়ীবিলাক বেয়া কৰিব নালাগে, স্ক্ৰেপত দিব নালাগে বা অনিষ্ট কৰিব নালাগে। আমাৰ লগত যোগাযোগ কৰিলে উই কেন ৰেষ্ট'ৰ ইট এণ্ড ইট কেন এগেইন ৰান অন দ্য ৰোড, আকৌ ৰাস্তাত আহিব পাৰে। So this types of vehicle we used to do vintage car rally twice in a year. Suppose